সমগ্ৰ অসম জুৰি যি চৰ্চা দেৱাশিষ আৰু ডিম্পলৰ যি গান হয়তো সকলোৱে শুনিছে বা টাইমেটৰ প্ৰতিজন দৰ্শকে শুনিছে নমস্কাৰ প্ৰথমতে মই আপোনালোকৰ টাইমেট যি চেনেল তাৰলৈ আমি আন্তৰিক অভিনন্দন নিবেদিছোঁ জয়জয়তে আপোনালোকৰ ওচৰত এটাই অনুৰোধ এটাই ভাল লাগিল যে এই অসমৰ সংস্কৃতিত লিপিবদ্ধ হৈ থকা যিমানখিনি আমাৰ কৃষ্টি সংস্কৃতি আপোনালোকে যেনেধৰণে আগুৱাই আনি এখন সুন্দৰ এখন প্লেটফৰ্ম দিছে এখন সমাজ দিছে আৰু এই সমাজখনলৈ আনি উঠি অহা প্ৰজন্মক উৎসাহ যোগোৱাৰ কাৰণে আৰু এবাৰ আপোনালোকক আন্তৰিক অভিনন্দন নিবেদিছোঁ অনুভৱটো ভাল লাগিল অনুভৱটো আমি হ'লোঁ গুৰু হ'ল আমাৰ পথ প্ৰদৰ্শক বুজিছেনে আজি পথ প্ৰদৰ্শক হিচাপে যিখিনি কৰিবলগীয়া কৰণীয় কৰ্ম সেইখিনি আমি আগুৱাই লৈ গৈছোঁ কিন্তু আজি এওঁলোকক দিছে ঈশ্বৰে দিব লাগিব আমি পথ প্ৰদৰ্শক হিচাপে যিখিনি ৰাস্তা দেখুৱাই দিয়া যিটো সংস্কৃতিৰ পথ দেখুৱাই দিয়া হিচাপে আমি দেখুৱাই থৈ গৈছোঁ তেওঁলোকক দিছে ঈশ্বৰে দিয়াৰ আগত প্ৰকৃততে আমি প্ৰথম ধন্যবাদ জনাব লাগিব তেওঁলোকৰ পিতৃ মাতৃক আপোনাৰ পিতৃ মাতৃৰ ওচৰত আছে তেওঁলোকৰ পিতৃ মাতৃক প্ৰথম আন্তৰিক ধন্যবাদ জনাব লাগিব যেনে দুজন শিল্পী তেওঁ ঘৰত জন্ম দিলে আৰু যি শিল্পী দুজনেই আমাৰ অসমীয়া জাতিটো জীয়াই ৰাখিব বুলি ভাবিলোঁ কাৰণ কিয় জাতিটো জীয়াই ৰাখিব বুলি ভাবিছোঁ আজি ভাবিছোঁ আপোনালোকৰ যোগেদিয়েই এই বস্তুখিনি যে আপোনালোকৰ এটি গীত গাইছিলে তেওঁলোক কণমানি দুটাই তাৰ পৰা ঢোল বজালে কিবা কৰিলে অভিনয় কৰিলে তেনেকৈ কৰি আগবাঢ়ি যোৱাত আজি পিতৃ মাতৃয়ে যিটো তেওঁলোকক উৎসাহ দিলে আৰু লগতে আমাৰ গাঁওবাসী ব্যক্তিয়ে কেইজনমানে উৎসাহ দিছে উৎসাহ দিয়াৰ বাবে এওঁলোক ওলাই যাবলৈ অকণমান সুবিধা পালে আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ এইখিনিকে
মই হুব পৰা নাই মা বুকুখন বিষাইছে মা ও গানেতি গোৱানা ও মা ও হাত বুলাই দিয়া না ও মা সপোন হেৰালে কেনিবা বিচাৰি আনি দিয়া না মই হুব পৰা নাই মা বুকুখন বিষাইছে মা গলি বাহত বগলি নাচিছে আল ফুল কৈ কহু হালিছে আল ফুল কৈ কহু হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতত আজোন কাচোন এ গাঁও আপোন আপোন এ গাঁও নিচে আপোন খুব সুন্দৰভাৱে কৈছে যে অসমবাসী ৰাইজক আশীৰ্বাদ বিচাৰিছে মৰম বিচাৰিছে এই কণমানি শিশু দুটিয়ে আৰু মই পুনৰ কৈছোঁ যে প্ৰতিজন টাইমিটৰ দৰ্শকক এওঁলোকে যি মৰম বা আশীৰ্বাদ বিচাৰিছে আপোনালোকে কিঞ্চিতমান হ'লেও এওঁলোকক মৰম দিয়ক আশীৰ্বাদ দিয়ক এই ভাইটি দুজনৰ বা এই ছাত্ৰ দুজনৰ যি সপোন সেই সপোনবোৰ যাতে বাস্তৱত পৰিণত কৰিব পৰাকৈ আপোনালোকৰ কিঞ্চিতমান মৰমে এওঁলোকৰ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰিব সেয়ে কৈছোঁ আৰু খুব সুন্দৰভাৱে অভিনয় কৰে খুব সুন্দৰভাৱে গান গায় খুব সুন্দৰভাৱে এক্টিং কৰে আৰু যিহেতু সামাজিক মাধ্যমত যি ভাইৰেল হৈ পৰিছে ডিম্পল আৰু দেৱাশিষ আমি ডিম্পল আৰু দেৱাশিষৰ বাসগৃহত আমি আহিছোঁ প্ৰথমে তোমালোকৰ ঘৰলৈ আজি আহিছোঁ কেনে লাগিছে বহুত ভাল লাগিছে মোৰ ভাল লাগিছে ডাঙৰ কোন মই হয় তুমি ডাঙৰ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী দেৱাশিষ ঢেকিয়াল ফুকন তুমি সৰু নমস্কাৰ মোৰ নাম শ্ৰী ডিম্পল ঢেকিয়াল ফুকন তোমালোকে কোন স্কুল যোৱা আমি ত্ৰিপুৰা জাতীয় বিদ্যালয় কোন শ্ৰেণীত পঢ়িছা তোমালোকে ক্লাছ 6ত আৰু তোমালোকে কি কৰা আমি ঢোল খোল নেগেৰা তাল ইত্যাদি বজাওঁ ঢোল জানা খোল জানা সকলো জানা ঢোলৰ ওজাও জানো অভিনয় জানো অভিনয় কৰি ভাল পাওঁ কি অভিনয় কৰি বেছি ভাল পোৱা ধ্ৰুৱ চৰিত্ৰ ধ্ৰুৱৰ অকমান কৰি দেখুৱা ধ্ৰুৱ উত্তম কি ভাই কিয় তুমি আহিলাই কণ্টক বনলৈ শুনা গভীৰ বনৰ মাজত বন্য ভাৱৰ মাত সকলো ভয় বিসৰ্জন দি কিয় তুমি আহিলাই গহীন বনলৈ তোমাৰ অবিহনে মোৰ জীৱন অকাৰ সেইকাৰণে ময়ো থাকিম তোমাৰ কাষত কেনেকৈ থাকিবা মোৰ লগত ৰ'দত শুকাব তোমাৰ সুন্দৰ শৰীৰ সোধানালত কেনেকৈ থাকিবা তুমি গছৰ ফল মূল খাই গতিকে ঘূৰি যোৱা মাতে কাষত তেনেকৈ নকবা তোমাৰ জানো মোৰ প্ৰতি স্নেহ নাই যদি ভাতৃ বুলি তুমি মোক স্নেহ কৰা তেন্তে মোক তোমাৰ কাষত ঠাই দিয়া যাও বলা নিশ্চয়লৈ পিতৃদেৱে তোমাৰ কাৰণে চিন্তা কৰি আছে পিতৃদেৱক নিশ্চয় দেখা কৰিম কিন্তু কলা কলা দাৰবোৰে আকাশখন আৱৰিছে সুখৰ এখন গণি গণি জননীয়ে কান্দিছে তেজাল ডেকা গাভৰুৱে বীৰৰ সাজে সাজিছে দেশ জাতি বস কি নাম দি মাতিম তোমাক তেজ বগুৱা সপোন তুমি কি নাম দিম জেদ কৰোৱা দাপোন তুমি কি নাম দিম নদী মই লহৰে সাগৰে বিচাৰিম ময়ো তোমাতে মিলিম কি নাম দি মাতিম তোমাক